গণনা পুস্তক 14 অধ্যায়ৰ 11 নম্বৰ পদ। এটা সাৱধানবাণী থকা এটা অদ্ভুত বাৰ্তা আমি শুনিবলৈ গৈ আছোঁ। আমি নিজৰ জীৱনত ঈশ্বৰৰ পৰা উত্তৰ পাবলৈ আশা কৰোঁ, কিন্তু আমি আশা কৰাতকৈও 100 গুণ অধিক ঈশ্বৰেও আমাক উত্তৰ দিবলৈ ইচ্ছা কৰে। তেন্তে আমাৰ জীৱনত আমি যি আশীৰ্বাদবোৰ পাবলৈ আশা কৰোঁ, সেইবোৰ নোপোৱাৰ কাৰণ কি বাৰু? আমি যি উত্তৰ পাব লাগে সেইবোৰ নোপোৱাৰ কাৰণ কি বাৰু? আমি যি লক্ষ্যত উপনীত হ'ব লাগে সেইবোৰত উপনীত নোহোৱাৰ কাৰণ কি বাৰু? আজি এই বিষয়টো আপোনালোকক ক'বলৈ গৈ আছোঁ। আমাৰ মাজৰ বহুতেই যি পাব বিচাৰে সেইবোৰ পাব পৰা নাই, তেওঁলোকৰ লক্ষ্যত তেওঁলোক উপনীত হ'ব পৰা নাই, যি উচ্চতালৈ তেওঁলোক উঠিব লাগে তালৈ উঠিব পৰা নাই, যি প্ৰতিফল পাব লাগে সেইবোৰ তেওঁলোকে পাব পৰা নাই, নিৰাশ আৰু হতাশ জীৱন যাপন কৰি আছে। আপোনালোকে হয়তো ভাবি আছে ঈশ্বৰেহে মই পাবলগীয়াটো মোক দিয়া নাই। সেয়া সঁচা নহয়। আপুনি যি পাব লাগে তাক দিবলৈ আপোনাতকৈও 100 গুণ অধিক ঈশ্বৰে ইচ্ছা কৰে। তেন্তে ক'ত গণ্ডগোল হৈ আছে? কিয় ইমান পলম? কিয় ঢুকি পোৱা নাই? কিয় মই লাভ কৰিব পৰা নাই? কিয় মোৰ জীৱনত মই জয়লাভ কৰিব পৰা নাই? এই সকলোবোৰৰ উত্তৰ আমি চাম। গণনা পুস্তক 14 অধ্যায়ৰ 11 নম্বৰ পদটো একেলগে পঢ়োঁ। পাছে জিহুৱাই মুচিক ক'লে, এই লোকবিলাকে কিমান দিন মোক হেয়জ্ঞান কৰিব, আৰু ইবিলাকৰ মাজত মই দেখুওৱা আটাইবোৰ চিন দেখিও ইবিলাকে কিমান কাল মোত অবিশ্বাস কৰি থাকিব। ঈশ্বৰে কৈছে কেতিয়ালৈকে? বন্ধুসকল, ঈশ্বৰে কৈছে কেতিয়ালৈকে? এই প্ৰশ্নটোৱেই আপোনাৰ জীৱনতো বহুবাৰ উৎপন্ন হৈছে। এই কথাটোৱেই আপোনাৰ মুখৰ পৰা কেইবাবাৰো ওলাইছে চাগৈ। কেতিয়ালৈকে? ইয়াক এইবুলি ক'ব পাৰে, কিমান সময়লৈকে? কিমান সময়লৈকে এইদৰে চাকৰি বাকৰি নোহোৱাকৈ কষ্ট পাব লাগিব? কিমান সময়লৈকে অবিবাহিত হৈ অকলে থাকিব লাগিব? আৰু কিমান সময়লৈকে এই আৰ্থিক অনাটন? কিমান সময়লৈকে এই দুৰাৰোগ্যতা? কিমান সময়লৈকে পৰিয়ালত এই মতভেদ? আৰু কেতিয়ালৈকে হৈ থাকিব এই নিন্দা, এই অপমান? এই প্ৰশ্ন আপোনাৰ জীৱনলৈ আহিছেনে নাই বাৰু? এই কথা আপোনাৰ মুখেৰে বাৰে বাৰে এনেকৈ আৰু কেতিয়ালৈকে? প্ৰমোচন নোপোৱাকৈ এনেকৈ কিমান দিন? দৰমহা নাবাঢ়িলে এনেকৈ আৰু কিমান দিন? আপোনাৰ সহকৰ্মীয়ে আপোনাক আমনি কৰি থাকিলে এইদৰে আৰু কিমান দিন? সম্বন্ধীয় লোকসকলে ভুল বুজাবুজিৰে আপোনাক গালি দিলে এইদৰে কেতিয়ালৈকে? বৰ পৰিশ্ৰম কৰি বীজ বোৱাৰ পাছতো ফল নধৰিলে এনেকৈ আৰু কিমান দিন? আপুনি যিমানেই পৰিশ্ৰম কৰক, পৰিশ্ৰমৰ বিপৰীতে সুফল নাপালে, জিৰ' লেভেলতেই থাকি গ'লে এনেকৈ আৰু কিমান দিন মোৰ জীৱন চলিব? এনেকুৱা প্ৰশ্ন সাধাৰণতে আমি প্ৰায়ে কৰোঁ। এই কথাটো ঈশ্বৰৰ মুখৰ পৰাও বাৰে বাৰে ওলায়। এনেকৈ কেতিয়ালৈকে? ঈশ্বৰে কৈ আছে এইদৰে, কেতিয়ালৈকে? ঈশ্বৰৰ সমস্যা বেলেগ আৰু আমাৰ সমস্যা বেলেগ। আমাৰ বিষয়টো হৈছে যিটো আমি পাব পৰা নাই সেইটোৰ বিষয়ে কওঁ, এইদৰে আৰু কিমান দিন চলিব? এইদৰে আমি কৈ আছোঁ যদি, ইয়াত ঈশ্বৰে কৈছে এইদৰে আৰু কেতিয়ালৈকে? তুমি যি লক্ষ্যত উপনীত হ'ব লাগিছিল তাত উপনীত নোহোৱাকৈ, যি উন্নতি আৰু সমৃদ্ধি তুমি পাব লাগিছিল তাক নোপোৱাকৈ, কিমান সময়লৈকে এইদৰে চলিবা? আৰু কেতিয়ালৈকে তোমালোকে মোক তিৰস্কাৰ কৰি থাকিবা? আৰু কেতিয়ালৈকে? তোমাৰ জীৱনটো আগতে যি অৱস্থাত আছিল আজিও তাতেই আছে, এইদৰে কেতিয়ালৈকে চিন্তিত হৈ থাকিবা? এই প্ৰশ্নকেই ঈশ্বৰে কৰি আছে। যি প্ৰশ্ন আপুনি নিজকে বাৰে বাৰে কৰি আছে সেই প্ৰশ্নকেই ঈশ্বৰে আপোনাক কৰি আছে। আৰু কেতিয়ালৈকে এই জীৱনটো, কেতিয়ালৈকে এই দুৰ্ভগীয়া পৰিস্থিতিটো,
কেতিয়ালৈকে এই দৰিদ্ৰতা, কেতিয়ালৈকে এই দুৰ্ভগীয়া জীৱন যাপন কৰিব, কেতিয়ালৈকে নিৰাশ আৰু হতাশ জীৱন যাপন কৰিব। তোমাৰ বাবে মই এটা উত্তম ভৱিষ্যত লুকুৱাই ৰাখিছোঁ। তোমাৰ বাবে মই এক বিশেষ জীৱন পৃথক কৰি ৰাখিছোঁ। সকলোবোৰ আশীৰ্বাদ মই তোমাৰ বাবে লুকুৱাই ৰাখিছোঁ। সেইবোৰলৈ মন নিদি, তাক অনুভৱ নকৰাকৈ, সেইবোৰ নোপোৱাকৈ, তাক গ্ৰহণ নকৰাকৈ, আপুনি য'ত উপনীত হ'ব লাগিছিল তাত উপনীত নোহোৱাকৈ আৰু কেতিয়ালৈকে এইদৰে কান্দি থাকিবা? ঈশ্বৰেও সুধি আছে, আচলতে ইয়াত কি হৈছে? ঈশ্বৰে কিয় এইদৰে সুধি আছে? কেতিয়ালৈকে তুমি এইদৰে কান্দি থাকিবা? আচলতে কি হৈছিল মই কৈ আছোঁ। গণনা পুস্তক 13 অধ্যায় 1 পদৰ পৰা একেলগে পঢ়িম। ঈশ্বৰে কি কৈ আছে? পাছে জিহুৱাই মোচিক ক'লে, মই ইছৰাইলৰ সন্তানবিলাকক যি দেশ দিম, তাক গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। আপুনি কিবা বুজি পাইছেনে? মুচি, মই ইছৰাইলৰ লোকসকলক মই যিখন দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিলোঁ, ইছৰাইলী লোকসকলৰ কাৰণে যি ভূমি মই দিম বুলি প্ৰতিজ্ঞা কৰিছিলোঁ, মুচি, সেইখন তোমাৰ লোকসকলক এবাৰ চাই আহিবলৈ কোৱা। মই যিখন দেশ দিবলৈ গৈ আছোঁ, সেইখন গাখীৰ আৰু মৌজোল বোৱা দেশ। মই যিখন দেশ দিবলৈ বিচাৰিছোঁ, সেই দেশখন বৰ সমৃদ্ধিশালী দেশ। সেইখন বৰ সাৰুৱা দেশ। সেইখন এবাৰ গৈ চাই আহিবলৈ তোমাৰ লোকসকলক কোৱা। এবাৰ চাই আহিবলৈ কোৱা। এইবুলি ঈশ্বৰে ক'লে। তেতিয়া মুচিয়ে ইছৰাইলৰ 12 ফৈদৰ পৰা 12গৰাকী প্ৰধান লোকক বাছি ল'লে। পঢ়োঁ আহকচোন। 2টো পদ। মই ইছৰাইলৰ সন্তানবিলাকক যি দেশ দিম, তাক গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। তোমালোকে তেওঁবিলাকৰ নিজ নিজ পিতৃবংশৰ এক ফৈদৰ এজন অধ্যক্ষ পঠোৱা। তাতে জিহুৱাৰ আজ্ঞা অনুসাৰে মুচিয়ে পাৰন অৰণ্যৰ পৰা তেওঁবিলাকক পঠালে। তেওঁবিলাক আটাইবিলাক ইছৰাইলৰ সন্তানবিলাকৰ মূল মানুহ আছিল। তেওঁবিলাকৰ নাম এই: ৰুবেন ফৈদৰ মাজৰ জক্কুৰৰ পুত্ৰ চম্মুৱা, চিমিউন ফৈদৰ মাজৰ হুৰিৰ পুত্ৰ চাফট, জিহুদা ফৈদৰ মাজৰ জিফুনিৰ পুত্ৰ কালেব, ইছাখৰ ফৈদৰ মাজৰ যোছেফৰ পুত্ৰ জিগাল, ইফ্ৰাইম ফৈদৰ মাজৰ নুনৰ পুত্ৰ হোছেয়া, বিন্যামিন ফৈদৰ মাজৰ ৰাফুৰ পুত্ৰ পলতি, জবুলুন ফৈদৰ মাজৰ চুদিৰ পুত্ৰ গদ্দিয়েল, যোছেফ ফৈদৰ অৰ্থাৎ মনচি ফৈদৰ মাজৰ চুচিৰ পুত্ৰ গদ্দি, দান ফৈদৰ মাজৰ গমল্লিৰ পুত্ৰ অম্মিয়েল, আছেৰ ফৈদৰ মাজৰ মিখাইলৰ পুত্ৰ চথুৰ, নপতালি ফৈদৰ মাজৰ বফচিৰ পুত্ৰ নহবী, গাদ ফৈদৰ মাজৰ মাখিৰ পুত্ৰ গুৱেল। এই নামৰ লোকবিলাকক মুচিয়ে গুপুতে দেশ চাবলৈ পঠালে। মুচিয়ে নুনৰ পুত্ৰ হোছেয়াৰ নাম জিহুচোৱা ৰাখিলে। নাজানো কিয় জিহুচোৱাক দেখি তেওঁৰ নাম সলনি কৰিবলৈ মুচিৰ মন গ'ল। জিহুচোৱাৰ আচল নাম হোছেয়া আছিল। হোছেয়া নামটোৰ অৰ্থ জানেনে? উদ্ধাৰকৰ্তা, যীচু। হোছেয়া আৰু যীচু এই দুয়োটা নামৰ অৰ্থ একেই। জিহুচোৱা নামৰ অৰ্থ জিহুৱাই, ৰক্ষক, সহায়ক অৰ্থ এইটো। এতিয়া জিহুচোৱা, কালেব আৰু 10জন একেলগে জিহুৱাই প্ৰতিজ্ঞা কৰা দেশখনলৈ যোৱাৰ আগতে তাৰ ভূমিভাগ কেনেকুৱা, তাৰ প্ৰজন্মটো কেনেকুৱা, এবাৰ নিজৰ লোকসকলক পঠোৱা। ঈশ্বৰে এইদৰে কওঁতে তেওঁলোক গ'ল। তেওঁলোকে গৈ মুচিয়ে কৈছিল, তোমালোকে উভতি আহোঁতে তাৰ শস্য কেনেকুৱা, চেম্পল হিচাপে কিছুমান ফল লৈ আহিবা, শস্য কিছুমান লৈ আহিবা, এই বুলি ক'লে। তেওঁলোক গ'ল আৰু লৈ আহিল। আহক চাওঁ। 22 নম্বৰ পদ। তেওঁবিলাক দক্ষিণ অঞ্চলেদি গৈ হিব্ৰোনলৈকে উঠিল। সেই ঠাইতে অহিমন, চেচয় আৰু তলময় এই 3জন অনাকৰ সন্তান আছিল।
মিছৰ দেশত থকা চুৱন নগৰ স্থাপন কৰাৰ 7 বছৰ আগেয়ে হেব্ৰোন স্থাপন কৰা হ'ল। পাছে তেওঁবিলাক স্কুল উপত্যকালৈ আহি সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষালতাৰ এটা ডাল কাটি কাণ মাৰি লগাই দুজনে সাঙি কৰি ল'লে আৰু কিছুমান ডালিম আৰু ডিমৰু ফলো লগত ল'লে। সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষালতাৰ এটা ডাল কাটি কাণ মাৰি লগাই কেইজনে দাঙিছিল? হেল্ল', দ্ৰাক্ষালতাৰ ডালটো কেইজনে তুলিছিল বুলি লিখা আছে? 2জন মানুহে দাঙিব লগা হৈছিল। ইয়াৰ অৰ্থ কি জানেনে? ইমান অধিক ফলৱান স্থান আছিল এইখন। ইমানেই নহয়, তাৰ পৰা ডালিম, ডিমৰু ফল, তেওঁলোকক যি ফল লাগে সেই সকলো ফল তেওঁলোকে লৈ আহিল। অদ্ভুত স্থান আছিল সেই ঠাইখন। 25 পদ। 40 দিনৰ পাছত তেওঁলোকে দেশ চাই উলটি আহিল। আহি 27 পদত ৰিপৰ্ট দিছে আৰু তেওঁলোকে তেওঁক ক'লে, আপুনি যি দেশলৈ আমাক পঠাইছিল আমি সেই দেশলৈ গৈছিলোঁ। সঁচাকৈ সেই দেশ গাখীৰ মৌজোল বৈ থকা দেশ। চাওক, এয়া তাৰ ফল। আচৰিত কথা, ঈশ্বৰে ইছৰাইলী লোকসকলক গাখীৰ মৌজোল বোৱা দেশখন প্ৰতিজ্ঞাৰ দেশ হিচাপে দিলে। বন্ধুসকল, আপোনাৰ মোৰ কাৰণে ঈশ্বৰৰ হাতত উত্তম আঁচনি আছে। আমাৰ বাবে বিশেষ উদ্দেশ্য আছে, আচৰিত পৰিকল্পনা আছে। আপুনি দুখীয়া হ'ব পাৰে, এটা ভাল পৰিৱেশত জন্ম হোৱা লোক হ'ব পাৰে। মুচি এজন মহান নেতা আছিল, কিন্তু মুচিৰ ফৈদ কি আছিল জানেনে বাৰু? মুচি লেবিয়া ফৈদৰ লোক আছিল। আচলতে লেবি কোন আছিল জানেনে বাৰু? এজন হত্যাকাৰী আছিল। তেওঁ জাকুবৰ এজন পুত্ৰ আছিল। তেওঁৰ কাৰণে জাকুবে বৰ ভয় আৰু দুখৰ সন্মুখীন হ'ব লগা হৈছিল। এজন হত্যাকাৰীৰ বংশৰ পৰা মুচিৰ জন্ম হৈছিল। এটা বৰ নীচ আৰু অধম, যাৰ কোনো গুৰুত্ব নাই, যাৰ কোনো মূল্য নাই, এনেকুৱা এটা ফৈদত মুচিৰ জন্ম হৈছিল। বন্ধুসকল, এনেকুৱা মুচিক ঈশ্বৰে মহান নেতা হিচাপে মনোনীত কৰিছিল। ইয়াৰ অৰ্থ কি জানেনে? ঈশ্বৰে আপোনাক যদি মনোনীত কৰিছে, আপোনাৰ দেউতা কোন, আপোনাৰ মা কোন, তেওঁলোকে কি ভুল কৰিছিল, তেওঁলোকৰ অৱস্থা কি, তেওঁলোকৰ জাতি কি, তেওঁলোকৰ অৰ্হতা কিমান, তেওঁলোকৰ আত্মিকতা কেনেকুৱা, মোৰ ঈশ্বৰে এইবোৰ নাচায়। আপুনি যিমানেই দুখীয়া, দৰিদ্ৰ, দিনহীন হওক, দুৰ্ভগীয়া বা অনাথ হওক, মোৰ প্ৰভুৱে আপোনাক প্ৰেম কৰে। আপোনাৰ কাৰণে উত্তম উদ্দেশ্যবোৰ ৰাখিছে। য়েছ, যিহুচুৱা ইফ্ৰাইম ফৈদৰ পৰা আছিল। যিহুদা ফৈদৰ পাছত সুনাম অৰ্জন কৰা এটা ফৈদ আছিল। মানে ঈশ্বৰে যাকে তাকে মনোনীত কৰিব পাৰে। উচ্চ ফৈদত জন্ম হোৱা ব্যক্তিকো মনোনীত কৰিব পাৰে, যাৰ কোনো গুৰুত্ব নাই, মূল্য নাই, তেনেকুৱা ফৈদৰ পৰাও মনোনীত কৰিব পাৰে। দাউদে কৈছিল, পিতৃ মইনো কোন, মোৰ পৰিয়ালনো কোন? য়েছ, তেনেকুৱা এটা পৰিয়ালত জন্ম হোৱা দাউদক ঈশ্বৰে ৰজা হিচাপে মনোনীত কৰিলে। গিদিয়নক মহাবীৰ বুলি কোৱা হৈছে। হয়, ঈশ্বৰে তোমাক মনোনীত কৰিছে বুলি কওঁতে গিদিয়নে কৈছিল, মইনো কিহৰ যোগ্য, মোৰ ফৈদ, মোৰ বংশ কিহৰ যোগ্য? ঈশ্বৰে এজন ব্যক্তিক মনোনীত কৰি তেওঁক আশীৰ্বাদ দিবলৈ হ'লে আপোনাৰ জাতিৰ প্ৰতি ঈশ্বৰৰ কোনো গুৰুত্ব নাই, আপোনাৰ বংশৰ প্ৰতি ঈশ্বৰৰ গুৰুত্ব নাই, আপোনাৰ অৱস্থাৰ প্ৰতি ঈশ্বৰৰ কোনো গুৰুত্ব নাই, আপোনাৰ বেংক বেলেঞ্চলৈকো ঈশ্বৰে নাচায়। আপোনাৰ ঘৰ আছেনে নাই, আপোনাৰ গাড়ী আছেনে নাই, খেতি আছেনে নাই, মাটি আছেনে, পঢ়া শুনা আছেনে নাই, এইবোৰৰ একোকেই ঈশ্বৰৰ প্ৰয়োজন নাই। কাৰণ মোৰ ঈশ্বৰে যেতিয়া আপোনাক আশীৰ্বাদ দিবলৈ বিচাৰে, তেতিয়া তেওঁ কেৱল এটা কথাহে চায়, আজ্ঞা পালনকাৰী মন। তেওঁৰ আজ্ঞা পালন কৰিবলৈ উৎসাহী ব্যক্তি দেখিলেই হ'ল। ঈশ্বৰে তেওঁলোকৰ দ্বাৰা পৃথিৱীখন ওলট পালট কৰি দিব পাৰে। পিতৰ ইমান শিক্ষিত নাছিল, জাকুব জোহন ইমান শিক্ষিত লোক নাছিল। তেওঁলোকৰ সকলোৰে এটা নাম ৰখা হৈছিল, অশিক্ষিত, মাছ ধৰোতা মাছুৱৈ। যীশুখ্ৰীষ্টে মনোনীত কৰা 12জন শিষ্যৰ ভিতৰত প্ৰায় 6-7 জন মাছ ধৰা মাছুৱৈ আছিল। বৰ বেছি শিক্ষিত লোক নাছিল, বেছি শিক্ষিতও নাছিল আৰু বেছি বুদ্ধিয়কো নাছিল। এনেকুৱা মাছুৱৈ আৰু অশিক্ষিত লোকসকলক যীশুখ্ৰীষ্টে মনোনীত কৰিছিল।
এই শিষ্যসকলে কি কৰিছিল জানেনে? পৃথিৱীখন ওলট পালট কৰি পেলালে। মোৰ ঈশ্বৰক প্ৰয়োজন হয় আজ্ঞা পালনকাৰী এনেকুৱা লোক। মোৰ ঈশ্বৰক লাগে অধীন হৈ থকা ব্যক্তিত্ব, অধীন হৈ থকাৰ স্বভাৱ থাকিলেই হ'ল। ঈশ্বৰে আপোনাৰ বাবে আচৰিত কাৰ্য কৰিব পাৰে। আপুনি বুজি পোৱাতকৈও অধিক, আপুনি ভবাতকৈও অধিক উন্নত অৱস্থালৈ আপোনাক ঈশ্বৰে লৈ যাব পাৰে। বন্ধুসকল, এইবোৰ কিয় কৈ আছোঁ জানেনে? ঈশ্বৰৰ হাতত ইজৰাইলী লোকসকলৰ বাবে উত্তম আঁচনি আছিল। তেওঁলোকৰ বাবে প্ৰতিজ্ঞা কৰা দেশখন কেনেকুৱা আছিল? বৰ সাৰুৱা দেশ আছিল। যি প্ৰতিজ্ঞা ঈশ্বৰে আব্ৰাহামৰ সৈতে কেইবাশ বছৰ আগতে কৰিছিল, মানুহে পাহৰি গ'ল, কিন্তু ঈশ্বৰে পাহৰা নাছিল। মুচিক পঠিয়াই লোকসমূহক যুগুত কৰি এতিয়া তেওঁলোকক প্ৰতিজ্ঞাৰ দেশলৈ লৈ যোৱাৰ আগতে চোৰাংচোৱা হিচাপে কিছুমান লোকক পঠিয়াই, গৈ চাই আহা, মই তোমালোকৰ কাৰণে কেনে অদ্ভুত দেশ ৰাখিছোঁ। 12 জন লোক ঘূৰি আহি কি বুলি ৰিপৰ্ট কৰিছিল জানেনে আপুনি? আমি যিখন দেশলৈ গৈছিলোঁ সঁচাকৈ গাখীৰ আৰু মৌজোল বোৱা দেশ, এখন অদ্ভুত দেশ। কিন্তু 28 পদ, সেই দেশত থকা মানুহবিলাক বলি আৰু নগৰবোৰ গড়েৰে আবৃত আৰু অতি ডাঙৰ। আৰু সেই ঠাইতে আমি অনাকিয়া সন্তানহঁতকো দেখিলোঁ। হাই, তাত ডাঙৰ ডাঙৰ নগৰ আছে। সেই নগৰবোৰত বনোৱা ঘৰবোৰ ডাঙৰ ডাঙৰ। এই যি লোকসকলে গৃহ বনোৱা নাই, যিবোৰ নগৰ এওঁলোকে বনোৱা নাই, নিৰ্মাণ কৰা নাই, ঈশ্বৰে তেওঁলোকক তাত নিবাস কৰাবলৈ ইচ্ছা কৰিছিল। সেই প্ৰতিজ্ঞাই ঈশ্বৰে আব্ৰাহাম আৰু ইছাককো দিছিল। তোমালোকে নখন্দা নাদৰ পৰা তোমালোকে জল পান কৰিবা। যিবোৰ গৃহ তোমালোকে নিৰ্মাণ কৰা নাই, সেইবোৰ গৃহত তোমালোক থাকিবা। ঈশ্বৰে এই প্ৰতিজ্ঞা কৰিছিল। এফালে যিবোৰ নগৰ এওঁলোকে নিৰ্মাণ কৰা নাছিল, আৰু আনফালে যিবোৰ গৃহ এওঁলোকে নিৰ্মাণ কৰা নাছিল, আৰু যিবোৰ শস্য এওঁলোকে সিঁচা নাছিল, সেই শস্যবোৰ এওঁলোকে যাতে উপভোগ কৰিব পাৰে, তাৰ বাবে ঈশ্বৰে এওঁলোকক গাখীৰ মৌজোল বোৱা এই দেশখন প্ৰস্তুত কৰি এবাৰ গৈ চাই আহিবলৈ এওঁলোকক তালৈ পঠোৱাত এওঁলোক গৈ আহি গ'ল। উভতি আহি বৰ্ণনা কৰি কৈছিল, সেই নগৰখন সাধাৰণ নগৰ নহয়, সেইখন নগৰ গড়েৰে আবৃত। তেওঁলোকৰ গৃহবিলাক বৰ ওখ ওখ। এক অদ্ভুত ৰিপৰ্ট দি শেষত কৈছিল কি জানেনে বাৰু? 28 পদৰ শেষৰ শাৰীৰ পৰা, আৰু সেই ঠাইতে আমি অনাকিয়া সন্তানহঁতকো দেখিলোঁ। দক্ষিণ অঞ্চলত অমালেকে বাস কৰিছে, আৰু পৰ্বতত হিত্তিয়া, জিবুচীয়া আৰু ইমুৰীয়া লোকবিলাকে বাস কৰিছে। সমুদ্ৰৰ দাঁতিত আৰু জৰ্দনৰ পাৰত কনানীয়া লোকবিলাকে বাস কৰিছে। তাৰ পিছত 31 নম্বৰ পদ, কিন্তু যিবিলাক তেওঁৰ লগত গৈছিল তেওঁবিলাকে ক'লে, আমি সেই লোকবিলাকৰ বিৰুদ্ধে উঠি যাব নোৱাৰোঁ, কিয়নো আমাতকৈ সিহঁত বলি। এইদৰে তেওঁবিলাকে যি দেশ চাবলৈ গৈছিল, ইজৰাইলৰ সন্তানবিলাকৰ আগত সেই দেশৰ দুৰ্যশ কৰি ক'লে, আমি যি দেশৰ মাজেদি চাই চাই গৈছিলোঁ, সেই দেশ নিজৰ নিবাসীবিলাকক গ্ৰাস কৰোতা দেশ। আৰু তাৰ মাজত আমি যিমান মানুহ দেখিলোঁ, সিহঁত সকলোৰে কাই দীঘল, আৰু তাত নাফিল বংশ, অনাকৰ সন্তান নাফিলবিলাকক দেখি আমাৰ মনত আমি ফৰিঙৰ নিচিনা হ'লোঁ, আৰু সিহঁতৰ দৃষ্টিটো তেনেকুৱাই আছিলোঁ। 12 জন মানুহ গৈ উভতি আহিল। 10 জনে কি ৰিপৰ্ট দিছিল জানেনে? গৈছিলোঁ, ঈশ্বৰে যিখন দেশৰ প্ৰতিজ্ঞা কৰিছিল সেইখন দেশলৈ গ'লোঁ। যিখন দেশৰ আমি সপোন দেখি আছিলোঁ সেইখন দেশলৈ গ'লোঁ। সেইখন অতি সুন্দৰ দেশ, অতি সুন্দৰ গাঁথনি, অতি সুন্দৰ নগৰ, তাৰ শস্যবিলাক অদ্ভুত। কিন্তু 10 জনে কৈছিল, আমি তালৈ যাব নোৱাৰোঁ। কিয়? কি কাৰণে? তাত থকা লোকসকলক দেখিছোঁ, তেওঁলোক আকাৰত বৰ ডাঙৰ দীঘল। তেওঁলোকৰ আগত আমি ফৰিঙৰ নিচিনা দেখা গ'ল। সেইকাৰণে আমি ইয়ালৈ আহি ঠগ খালোঁ। প্ৰতিজ্ঞাৰ দেশত ভৰি দিম বুলি ভাবি, গাখীৰ মৌজোল বোৱা দেশখন দেখা পাম বুলি ভাবি, এই মুচিৰ কথাত ভৰসা কৰি আমি তেওঁক বিশ্বাস কৰি ইয়ালৈকে আহিলোঁ। কিন্তু এতিয়া আমি স্বচক্ষুৰে কি দেখিলোঁ জানেনে?
সেই দেশত আমি ভৰি দিব নোৱাৰিম। তেওঁলোক আমাতকৈ বলৱান। তালৈ গ'লে আমি শেষ আৰু। এয়া আছিল তেওঁলোকৰ ৰিপৰ্ট। 13 অধ্যায় 1 পদ। আচলতে ঈশ্বৰে কি কৈছিল আৰু এওঁলোকে কি কৰি আছে, আমি ইয়াক তুলনা কৰি চাওঁ আহক। পাছে জিহুৱাই মোচিক ক'লে, মই ইছৰাইলৰ সন্তানবিলাকক যি দেশ দিম তাক গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। কি বুলি কৈছিল? মই যি দেশ দিবলৈ গৈ আছোঁ সেইখন দেশ মই দিম। মই তোমাক কনান দেশখন দি আছোঁ। তোমালোকে গৈ কেৱল এবাৰ চাই আহাগৈ। তেওঁলোক লক্ষ্যস্থানৰ একেবাৰে ওচৰ পাইছিলগৈ। 12জন মানুহে গৈ প্ৰতিজ্ঞাৰ দেশখন চাই আহি গ'ল। প্ৰিয়সকল, আহি তেওঁলোকে কৈছে, সেই দেশত আমি ভৰি দিব নোৱাৰিম। সেই দেশৰ মানুহবিলাকক আমি পৰাভূত কৰিব নোৱাৰিম। তালৈ গ'লে আমি শেষ হৈ যাম। এনেকুৱা ৰং ৰিপৰ্ট দি দিলে। প্ৰিয়সকল, এতিয়া লোকসমূহে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছে চাওঁ আহক। 14 অধ্যায় 1 পদৰ পৰা। পাছে গোটেই মণ্ডলীয়ে বৰকৈ এৰাও কৰিলে। সেই ৰাতি লোকবিলাকে কান্দিলে আৰু ইছৰাইলৰ সন্তানবিলাকৰ সকলোৱে মুচি আৰু হাৰুনৰ সৈতে বকিবলৈ ধৰিলে। আৰু গোটেই মণ্ডলীয়ে তেওঁবিলাকৰ আগতে ক'লে, হাই হাই, আমি মিছৰ দেশতে মৰা হ'লে নাইবা এই অৰণ্যতে মৰা হ'লে কেনে ভাল আছিল। জিহুৱাই আমাক তৰোৱালৰ ধাৰত পেলাবলৈ আৰু আমাৰ ল'ৰা তিৰোতাবোৰক লুট কৰাবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিছৰ দেশলৈ উলটি যোৱা জানো আমাৰ ভাল নহয়? পাছে তেওঁবিলাকে ইজনে সিজনক ক'লে, আমি এজনক প্ৰধান কৰি লৈ মিছৰ দেশলৈ উলটি যাওঁ ব'লা। কি বুলি কৈছে? গুচি যাব, পিছলৈ ঘূৰি যাব। আত্মিক জীৱনত শয়তানে কুচক্ৰান্তেৰে এই লোকসকলক কিমান যে সহজতে পিছলৈ ঘূৰাই লৈ যাব ধৰিছে, দেখিছেনে? ঈশ্বৰে কি বুলি কৈছিল? যি দেশ মই তোমালোকক দিম তাক তোমালোকে আগতে গৈ চাই আহা। তাত থকা লোকসকলক চাই আহা বুলি কোৱা নাছিল। মই যিখন দেশ দিম তাক চাই আহাগৈ। এই বুলি কোৱাত সেই দেশখনক আৰু সেই দেশখনত থকা গৃহবিলাক আৰু নগৰবিলাক আৰু শস্যবোৰ চাই ঘূৰি আনন্দেৰে আহি, অহো, এখন অদ্ভুত দেশ আমাক ঈশ্বৰে দিবলৈ গৈ আছে, এই বুলি কোৱাৰ সলনি তালৈ গৈ তাত থকা লোকসকলক দেখি, তেওঁলোকৰ কাই ডাঙৰ দীঘল দেখি ঘূৰি আহি কৈছিল, আমাৰ হৈ গ'ল আৰু। ভাই ভনীসকল, ঈশ্বৰে আপোনাক যি দিব বিচাৰে সেয়া তেওঁ দিবই। ঈশ্বৰে আপোনাৰ কাৰণে যি লুকুৱাই ৰাখিছে তাক তেওঁৰ হাতত নাৰাখিব। সেয়া আপোনাক দিবই। আপোনাক দিম বুলি তেওঁ যি ভাবিলে সেয়া দিবই। ঈশ্বৰে তাক নিজৰ হাতত নাৰাখিব, কিন্তু তেওঁ আপোনাক দিয়াৰ দ্বাৰা আপুনি সুখী হ'ব। ঈশ্বৰে আপোনাক যি দিবলৈ বিচাৰে তাক তেওঁ দিবলৈ ইচ্ছা কৰে। কিন্তু সমস্যাটো হৈছে গ্ৰহণকৰ্তা হিচাপে আপোনাত বিশ্বাসৰ অভাৱ আছে। গ্ৰহণকৰ্তা হিচাপে আপোনাৰ ভিতৰত ঈশ্বৰৰ ওপৰত ভৰসা নাই, সেইকাৰণে আপুনি পাব পৰা নাই। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক। ঈশ্বৰৰ ইচ্ছাৰ অধীন হওক। শয়তানৰ কথাবোৰ নুশুনিব। শয়তানৰ লোকবিলাকৰ কথাও নুশুনিব। ঈশ্বৰে আপোনাৰ কাৰণে এক উত্তম ভৱিষ্যত সাঁচি ৰাখিছে। বিশ্বাস কৰি তাক নিজৰ কৰি লওক। খন্তেকীয়া পাপভোগ আৰু অপবিত্ৰতাক ত্যাগ কৰি ঈশ্বৰে আপোনাক যি আশীৰ্বাদ দিব বিচাৰিছে সেই উত্তম আশীৰ্বাদ লওক। হয় বুলি কোৱাসকলে নিজৰ হাত ঈশ্বৰক দেখুৱাবনে বাৰু? পবিত্ৰ পিতৃ ঈশ্বৰ, ইছৰাইলী লোকসকলে কিমান যে অবিশ্বাস কৰিলে প্ৰভু। আপোনাৰ বিৰুদ্ধে কিমান যে বকবকালে, দুখ দিলে, বেজাৰ দিলে, খং তুলিলে, আপোনাক ভুল বুজিলে, সন্দেহ কৰিলে। ফলস্বৰূপে অৰণ্যৰ মাজতেই তেওঁলোক বিনাশ হ'ল। গৈ আনন্দেৰে চাই আহা। মই দিবলৈ ওলোৱা প্ৰতিজ্ঞাৰ দেশখন চাই আহি আনন্দ কৰা। এইদৰে কৈ আপুনি কিমান যে আনন্দিত হৈছিল চাগৈ। কিন্তু তেওঁলোক গৈ অনাৱশ্যক সন্দেহেৰে পৰিপূৰ্ণ নিজৰ দৃষ্টিৰ কাৰণে তাত থকা লোকসকলক দেখি তেওঁলোকে ভয় কৰিলে
আপোনাতকৈও তেওঁবিলাকক বলৱান বুলি ভাবি পিছুৱাই যাবলৈ চিন্তা কৰি আপোনাক বেজাৰ দি অৰণ্যতেই ধ্বংস হ'ল। যিহোছোৱা আৰু কালেব, যাৰ আত্মিক দৃষ্টি মুকলি আছিল, যিয়ে আপোনাৰ ইচ্ছাক জানিছিল, যিসকল আপোনাৰ পক্ষত আছিল, তেওঁলোক এই দুজন আছিল। কিন্তু অবাধ্য হোৱা লোকসকল অৰণ্যতেই মৰি গ'ল। আজ্ঞা পালনকাৰীসকলে আগলৈ খোজ দি প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিবলৈ পালে। পিতৃ, আজিৰ এই দিন আমাক আত্মিক লোকৰ নিচিনাকৈ আগবাঢ়ি যোৱা লোক কৰি তোলক। শয়তানৰ, জগতৰ, শৰীৰৰ অধীন নহৈ, সিহঁতৰ কথা নুশুনি, আপোনাৰ অধীন হৈ, আপোনাৰ ইচ্ছাৰ অধীন হৈ, আপোনাৰ প্ৰতি সবল বিশ্বাসেৰে সৈতে আগবাঢ়ি গৈ জয়ী হৈ জয়যুক্ত জীৱন আমি যাপন কৰি যি লক্ষ্যস্থানত আমি উপনীত হ'ব লাগে তাত উপনীত হৈ আপোনাৰ মহিমা কৰা আত্মিক লোকৰ নিচিনা আমাক কৰি তোলক পিতৃ। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ, আমিন।